মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো ভালে আছা তোমালোকে আগৰ এপিসোডত নৱম শ্ৰেণীৰ চতুৰ্থ অধ্যায় আমি আলোচনা কৰিছিলো নিশ্চয় পঢ়িছা নহয় আৰু বুজি পাইছা আজি আমি নৱম শ্ৰেণীৰে 4.3 কৰা কথা আছিল নহয় জানো অনুশীলনী হেতু আমি কি কৰিম আলোচনা কৰিম ঠিক আছে তেতিয়ালে 4.3 প্ৰথমতে 1 নম্বৰ গণিতটো পঢ়ি লোৱা তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা নহয় লেখ গ্ৰাফ গতিকে আমি গ্ৰাফ পেপাৰত আঁকিব পাৰো নাইবা লেখ কাগজত নাইবা আমি উকা কাগজতো স্কেলেৰে দাগ দি আঁকিব পাৰো ঠিক আছে তোমালোকৰ কিতাপবোৰ চাবা দেই কিতাপত অসংখ্য উদাহৰণ আছে ইয়াত বহুত কিটা উদাহৰণ দিছে লেখৰ তোমালোকে চাই লবা বুজি পাবা মই এতিয়া বুজাই দিম তো 1 নম্বৰৰ যেটো 1 আছে x + y = 4 এটো আমি যে ইয়াৰ আগৰ এপিসোডত মই এটা কৰি দিছিল নহয় x + y = 6 নহয় হেতু নিছনা হ'ব এটো আৰু সহজ হে গতিকে এটো মই কৰি নিদিও তোমালোকে ঘৰত অলপ প্ৰেক্টিস কৰিব লাগে নিজে নিজে কৰিলেহে অংকবিলাক বেছি বুজিব পাৰি ঠিক আছে মই কাৰণে একে নিয়মৰ অংক বেছি কৰি নিদিও তোমালোকে কৰিবা নোৱাৰিলে মোক কবা ঠিক আছে প্ৰেক্টিস কৰিবা চেষ্টা কৰিবা নোৱাৰিলে কবা মই 3 নম্বৰটো কৰি দিম ঠিক আছে অলপমান বেলেগ হ'ব পাৰে 3 নম্বৰটো হেতু মই কৰি দিম যেটো এটো গুণ হৈ আছে একে কথা 1 ৰ 3 কি আছে y = 3x নহয় 1 নম্বৰ y = 3x এতিয়া আমি ইয়াত এটো কি এটা সমীকৰণ ৰৈখিক সমীকৰণ নহয় ঘাত 1 আৰু এটো কি আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ x এটা চলক y এটা চলক গতিকে ইয়াত আমি অসংখ্য কি পাম সমাধান পাম ঠিক আছে কিন্তু আমি যেতিয়া গ্ৰাফ আঁকিম লেখ আঁকিম তেতিয়া দুটা বিন্দু যদি আমি লব পাৰো সেই দুটা বিন্দুৰে আমি এটা ৰেখা পাব পাৰো ঠিক আছে কিন্তু আমি কমেও তিনিটা লোৱা উচিত ঠিক আছে তিনিটা মান লম তিনিটা সমাধান লম তিনিটা বিন্দু লম তিনিটা বিন্দু লৈ পেলাই তাক আমি কি কৰিম গ্ৰাফ আঁকিম লেখ আঁকিম ঠিক আছে তেতিয়া হলে চোৱা আমি এটা কাম কৰো ধৰা প্ৰথমতে কি লম x ৰ মান লম নহয় x ৰ মান ধৰা 0 ধৰিলো x = 0 তেতিয়া হলে y কিমান হ'ব 3 * 0 কিমান হ'ব 0 তাৰমানে আমি সমাধানটো কি পাইছো 0 0 এটো এটা বিন্দু পালো ঠিক আছে সমাধান পালো যদি x = 1 লম তোমালোকৰ যি ইচ্ছা হেতুৱে লবা কিন্তু মই ভাবো যে যিমান পাৰা সহজ লবা প্ৰথমতে 0 লবা x ৰ ভ্যালু y ৰ ভ্যালু 0 ললে কি হয় হেতু চাবা নহয় ইয়াত কি হ'ব চোৱা x ৰ ভ্যালু 0 ললে y ৰ ভ্যালু 0 অৰ্থাৎ y ৰ ভ্যালু যদি y ৰ মান যদি 0 লওঁ তেতিয়া হলে x ৰ মানো 0 হ'ব নহয় গতিকে উল্টাকে ললেও 0 0 হ'ব এতিয়া x ৰ মান 1 ললো 1 ললে কি হ'ব চোৱা y ৰ মান কিমান হ'ব 3 * 1 কিমান হ'ব 3 তাৰমানে আমি সমাধানটো কি পালো x ৰ মান 1 ললে y ৰ মান 3 নহয় 1 3 এতিয়া x ৰ মান -1 ধৰিলো কি হ'ব y = 3 * -1 কি হ'ব -3 তেতিয়ালে এটো কি পালো -1 ললে -3 হ'ব তো এট লিষ্ট তিনিটা মান লবা আৰু এইটোক আমি কি কৰো এনেকে বাকস বনাই এনেকে ঘৰ বনাই আমি দেখাই দিব পাৰো ঠিক আছে আৰু এই কামখিনি যে আছে এইখিনি আমি বেলেগকে বাহিৰত মুখে মুখে এইখিনি আমাৰ ইমান ইম্পৰ্টেন্ট কথা নহয় এটো আমি যেতিয়া 9ত পঢ়ো এইখিনি আমি ইয়াত 0 বহালে যে y 0 হ'ব নহয় এটো আমি মুখে মুখে কৰিব পাৰিম গতিকে এইখিনি দেখাব নালাগে মই ইয়াত দেখাই দিছো তোমালোকে কি কৰিবা এনেকে বাকস বনাবা বনাই পেলাই ইয়াত 0 হলে 0 হ'ব 1 হলে 3 হ'ব আৰু -1 হলে -3 হ'ব তোমালোকে কিন্তু মই কৈছো এইকিটাই নলবা তোমালোকে বেলেগ এই অংকটো কৰিবা নহয় কিন্তু বেলেগ বেলেগ মান লৈ পেলাই তোমালোকে এই অংকটো কৰিব পাৰিবা এইটো কথা নহয় যে 1 এ ল'ব লাগিব 0 এ ল'ব লাগিব বুজি পাইছাতো মই ইয়াত সহজকে লৈছো 0 1 আৰু এটা -1 x ৰ মান তেতিয়া y ৰ মান এইকিটা পালো ঠিক আছে এতিয়া চোৱা তোমালোকে এইটো গ্ৰাফত আঁকিব লাগে তোমালোকে স্থানাংকৰ আমি পাইছা x অক্ষ y অক্ষ পাইছা তাত ভ্যালু বিলাক কেনেকৈ বহাব লাগে প্ৰত্যেকটো বিন্দুৰ এই তিনিটা বিন্দু আমি বহাই দিম বহাই দিয়াৰ পিছত আমি কি কৰিম সেই বিন্দুকিটা লগাই দিম স্কেলেৰে দিলে কি হ'ব হেতু এটা কি হ'ব এটা ৰেখা হ'ব লাগে যদি ৰেখা হয় শুদ্ধ হৈছে যদি এডাল ৰেখাত থাকে তিনিটা বিন্দু ঠিক আছে তেতিয়া হলে চোৱা এইটো মই আঁকি দিছো
x অক্ষ y অক্ষ দেখা পাইছা এডাল x অক্ষ y অক্ষ তাৰপিছত বিন্দু কিটা বহাই দিছো এটা হল 0 0 মূল বিন্দুটো আৰু এটা হল 1 3 ওপৰত আৰু তলত আছে -1 -3 ঠিক আছে এইডাল আমি টানি দিছো এটা ৰেখা হৈছে এইডালে হল লেখডাল কি হল এই সমীকৰণটোৰ y 3x আছে যে সেই সমীকৰণটোৰ এইডাল হল লেখ যেডাল আকিব দিছে আমাক লেখ অঙ্কন কৰা এইডালে হল নিৰ্ণয় লেখ ঠিক আছে পাৰিবা তেতিয়ালে 1 1 1 2 আৰু 4 এই তিনিটা তোমালে কৰিবা ঠিক আছে আৰু পাৰিলে 3 নম্বৰটো কৰিবা বেলেগ বেলেগ মান লৈ পেলাই 3 নম্বৰটো কৰিবা হ'ব আচ্ছা এতিয়া চোৱা 2 নম্বৰটো কি আছে প্ৰথমতে প্ৰশ্নটো পঢ়ি লোৱা 2 নম্বৰটো 2 14 এইটো এটা কি কৈছে 2 আৰু 14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা তেতিয়ালে এটা বিন্দুৰ মাজেৰে কি হ'ব অসংখ্য কি হ'ব পাৰে ৰেখা যাব পাৰে এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা যাব পাৰে নহয় এটা বিন্দুৰ মাজেৰে গতিকে 2 আৰু 14 এইটো বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা মাত্ৰ দুডাল ৰেখাৰ সমীকৰণ দিছে লিখিব এনে ধৰণৰ আৰু কিছুমান ৰেখা আছে আৰু কিয় আৰু কিমান ৰেখা আছে কি অসংখ্য ৰেখা আছে মই কৈ দিলো যে এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা যাব পাৰে গতিকে এনে ধৰণৰ কিমান ৰেখা আছে আমি কি কম অসংখ্য ৰেখা আছে আৰু কিয় আছে কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা যাব পাৰে হল গতিকে পিছৰ খণ্ডটোৰ উত্তৰটো মই কৈ দিলো তেতিয়ালে প্ৰথমটো চোৱা আমি কেনেকৈ কৰিম ঠিক আছে 2 নম্বৰ ন 2 নম্বৰটো দিছে 2 নম্বৰ আমি ধৰি লওঁ ধৰা হল x plus y is equal to k বুলি ধৰা এডাল 2 আৰু 14 বিন্দুৰ 2 আৰু 14 বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ আমি ধৰি ললো আমাক দুটা সমীকৰণ ওলাব দিছে নহয় এক নম্বৰটো ধৰি ললো যে x plus y = k এইডাল সমীকৰণ বুলি ধৰি ললো 2 আৰু 14 বিন্দুৰ মাজেৰে যোৱা এইডাল ৰেখাৰ সমীকৰণ বুলি ধৰি ললো ঠিক আছে এতিয়া গতিকে তাৰমানে এই বিন্দুটো কি হ'ব ইয়াৰ সমাধান হ'ব নহয় গতিকে ইটো হল x ৰ মান ইয়াত বহাই দিলো আৰু y ৰ মান কিমান 14 = কি হ'ব k গতিকে k = কি পালো 16 না k = 16 গতিকে এতিয়া চোৱা x plus y = k ৰ মান কিমান পালো 16 আমি বহাই দিলো 16 এডাল কি পালো 2 আৰু 14 বিন্দুৰে যোৱা ৰেখা সমীকৰণ আমাক উলিয়াব দিছিল না ৰেখা সমীকৰণ তেতিয়ালে আমাক কি ওলাব দিছিল এডাল সমীকৰণ এডাল ৰেখাৰ সমীকৰণ ওলাব দিছিল নহয় 2 আৰু 14 বিন্দুৰ মাজেৰে যোৱা তেতিয়ালে আমাক দুটা ওলাব দিছিল তাৰে এডাল ওলাব ঠিক আছে এতিয়া একদম একে ধৰণে আমি এটা বেলেগ ধৰিব পাৰো হল সেকেন্ড পাৰ্টটো আৰু এটা ওলাব দিছে যে এইটো হল এইটো বুজি পাইছা প্ৰথমতে আমি ধৰি ললো যে 2 আৰু 14 বিন্দুৰ মাজেৰে কি যায় এডাল ৰেখা যায় x plus y = k এডাল কিন্তু নাই আমি ধৰি ললো এটো বেলেগও ধৰিব পাৰা x plus twice y ধৰিব পাৰা twice x plus thrice y = k ধৰিব পাৰা নহয় মই সহজকে ললো মই সদায় উদাহৰণবিলাক সহজকে লওঁ আমি উদাহৰণবিলাক সদায় সহজকে লওঁ নহয় কিয় টানকে লওঁ গতিকে আমি x plus y = k ধৰিলো এতিয়া এটো হৈ গল এতিয়া আমি কি কৰো সেকেন্ড দাও ইয়াত তোমালোকে লিখিবা ধৰা হল মই ইয়াতে লিখি দিম ঠিক আছে
বাৰে বাৰে লিখি নাথাকো আমি এটা কি ধৰিলো সেকেন্ড ডাল কিন্তু দেই এইটো প্ৰথম ডাল হৈ গল সেকেন্ড ডাল দুডাল ওলাব দিছে তেলে x - y = k ধৰিলো এইটো ধৰিলো 2 আৰু 14 বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখাৰ সমীকৰণ ঠিক আছে গতিকে কি হ'ব ইয়াত 2 x ৰ মান আৰু y ৰ মান 14 মাইনাস নহয় গতিকে k ৰ মান কিমান হ'ব k ৰ মান কিমান হ'ব -12 নহয় k ৰ মান হল -12 গতিকে এটো কি হ'ব x - y আৰু k ৰ মান কিমান পালো ইয়াতে হ'ব -12 এডাল 2 আৰু 14 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ ঠিক আছে তেতিয়া হলে এডাল পালো x + y কিমান পাইছিলো 16 ন x + y 16 আৰু এডাল কি পালো x - y -12 ঠিক আছে এই দুটা বুজি পাইছা নিশ্চয় তেতিয়া হলে পিছৰ পাৰ্টটো মই কৰি দিছো আৰু এবাৰ কৈ দিও পিছৰ পাৰ্টটো কি আছে এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় এনে ধৰণৰ অসংখ্য ৰেখা আছে কিয় আছে কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা যাব পাৰে গতিকে অসংখ্য কি হ'ব ৰেখা হ'ব এটা বিন্দুৰ মাজেৰে যেহেতু যাব পাৰে 2 আৰু 14 এটা বিন্দুহে সেই বিন্দুৰ মাজেৰে বেলেগ বেলেগ ৰেখা যাব পাৰে নহয় গতিকে সমীকৰণো বেলেগ বেলেগ হ'ব ঠিক আছে তেতিয়ালে 2 নম্বৰটো আশা কৰো বুজি পাইছা আচ্ছা এতিয়া 3 নম্বৰত একে ধৰণৰ বহুত কিটা অংক আছে 7টা মই ইয়াৰে 3টা কৰি দিম ঠিক আছে 1 নম্বৰটো চোৱা একদম সহজ 1 নম্বৰটো চোৱা কি আছে 1 নম্বৰটো আছে যেহেতু যদি 3 4 এই বিন্দুটো thrice y = ax + 7 সমীকৰণটো লেখডালৰ ওপৰত থাকে তেনেহলে a ৰ মান উলিওৱা জাস্ট x আৰু y ৰ মানটো বহাই দিলে হৈ গল নহয় একদম সহজ তেতিয়া হলে কি আছে 3 নম্বৰ এইবিলা অংক কৰিয়ে আৰাম একদম সহজ 3 কি আছে 1 যেহেতু 3 4 বিন্দুটো কি আছে ৰেখা দাও 3y = ax + 7 এই সমীকৰণটো লেখডালৰ ওপৰত থাকে সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে এই বিন্দুটো লেখডালৰ ওপৰত ৰেখাডালৰ ওপৰত থাকে তাৰ মানে কি এইটো এটা সমাধান হয় না ওপৰত থাকে গতিকে 3 4 বিন্দুটো সমীকৰণটোৰ এটা সমাধান ঠিক আছে সমাধান আমি সেই যে মই দুটা কৈছিলো যে চেপ্টাৰটোৰ আগৰ এপিসোডত যে কৈছিলো যে দুটা কথা মনত ৰাখিম যদি এটা বিন্দু এটা সমীকৰণৰ কি হয় সেই লেখডালৰ ওপৰত থাকে তেতিয়া হলে সেই বিন্দুটোৱে হ'ব সেই সমীকৰণটোৰ সমাধান নহয় তেতিয়া হলে এটো সমাধান হ'ব যদি সমাধান হয় তেনেহলে কি হ'ব এটো x ৰ মান আৰু y ৰ মান বহাই দিম আমি নহয় y ৰ মান কি আছে ইয়াত 4 = কি হ'ব a আৰু x ৰ মান কিমান 3 * 3 + 7 তেতিয়া হলে কি হ'ব 12 3a + 7 তেতিয়া হলে কি হ'ব 3a এটো কি হ'ব 12 - 7 = 5 গতিকে a = কি হ'ব 5/3 আমাক ইয়াতে কি ওলাব দিছে সমীকৰণটো লেখডালৰ ওপৰত থাকে তেনেহলে a ৰ মান উলিওৱা ঠিক আছে তেতিয়া হলে আমি a ৰ মান উলিয়ালো বুজি পাইছা তো এইখিনি কথা লিখি দিলে ভাল কিছুমানে নিলিখি ডাইৰেক্ট কৰে নহয় গতিকে তোমালে কি কৰিবা এই কথাটো লিখি দিবা সেই কাৰণেহে x ৰ মান আৰু y ৰ মান বহালে আমি a ৰ মানটো পাই যাম ঠিক আছে এটো হল 3 ৰ 1
এতিয়া 4 নম্বৰ 2 3 একে 3 ৰ 2 3 যে আছে একে 4 নম্বৰটো চোৱা আৰু এটা কৰি দিও সময় বেছি নাই 4 নম্বৰটো চোৱা একে ধৰণৰ কি কৈছে যদি twice k minus 3 আৰু k plus 2 এটো হল y ৰ মান আগৰটো হল x ৰ মান ঠিক আছে এই বিন্দুটো twice x plus thrice y plus 15 is equal to 0 সমীকৰণৰ লেখডাল ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা ঠিক আছে তোমালোকে কি কৰিবা এই লেখাখিনি একে এই লেখাখিনি মই আৰু সেকেন্ড টাইম লিখো সময় যায় তোমালোকে কি লিখিবা এই বিন্দুটোৰ জায়গাত কি লিখিবা এটো লিখিবা twice k minus 3 k plus 2 ঠিক আছে এটো লিখিবা লিখি পেলাই ইয়াত কি লিখিবা এই সমীকৰণটো লিখিবা twice x plus thrice y plus 15 is equal to 0 বাকি এই ভাষাটো একে ইয়াতে এটো কথা লিখিবা ঠিক আছে এতিয়া মই খালি এইখিনি কৰি দিম হ'ব ওকে এইখিনি মই লিখি এইখিনি মুছি দিলো তানহলে যেটো সমাধান আছে এটো কি নম্বৰ 6 না 4 নম্বৰত কি আছে সমীকৰণটো মই লিখি লওঁ এবাৰ twice x plus thrice y twice x plus thrice y plus 15 is equal to 0 হল এতিয়া মই x ৰ জায়গাত x ৰ ঠাইত কি লিখিম twice k minus 3 twice k minus 3 আৰু y ৰ জায়গাত আমি কি লিখিম k plus 2 k plus 2 হল বাকি এটো 15 এটো সাধাৰণ নয় তোমালোকে 8 ৰ ইয়াতকে পাঁচটান অংক কৰিছা সমাধান কৰিছা ঠিক আছে তথাপি মই কৰি দিলো 2 দুগুণ 4 k minus 6 plus thrice k plus 2 3 গুণ 6 নয় এতিয়া সোয়া 4k 3k কিমান হ'ব 7k minus 6 plus 6 এই দুটা ক্যান্সেল 0 হৈ যাব থাকিল কি 15 plus 15 তেতিয়ালে k is equal to কি হ'ব minus 15 by 7 তেতিয়ালে আমি ইয়াতে কি পালো minus 15 by 7 এটো k এর মান পালো ঠিক আছে এতিয়া 6 নম্বৰ 7 নম্বৰটো কৰি দিম বুলি ভাবিছিলো ঠিক আছে ইয়াৰ পিছৰত কৰি দিম ঠিক আছে বেছি দীঘল নকৰো ভিডিওটো তোমালোকে এইখিনি বুজি পাইছা তেতিয়ালে মাজে মাজে মই যিকিটা অংক কৰি দিয়া নাই তোমালোকে ভাবিবা যে একে নিয়ম হেকিটা পাৰিবা ঠিক আছে যেনে 3 ৰ 1 আৰু 4 কৰি দিলো তোমালোকে কি কৰিবা 2 3 5 6 একিটা কৰিবা ঠিক আছে ঠিক তেনেকে 1 নম্বৰৰ মই এটা কৰি দিছো তোমালোকে বাকি 3টা কৰিবা হ'ব যদি নোৱাৰা তেতিয়া হলে কমেন্টত লিখিবা নহলে মোৰ WhatsAppত লিখি পেলাই জনাবা ঠিক আছে কিন্তু তাৰ আগতে কি কৰিবা try and try ঠিক আছে চেষ্টা কৰা হ'ব ধন্যবাদ